জয় মহাকাল। বহুত দিনৰ পৰা সপোন এটা আছিলে যে 12টা জ্যোতিৰ্লিং দৰ্শন কৰিম বুলি। সো এইখন হ'ল মহাকালেশ্বৰ জ্যোতিৰ্লিং, যেটো উজ্জয়নত অৱস্থিত। বহুত দিনৰ পৰা সপোন আছিলে মহাকালেশ্বৰ জ্যোতিৰ্লিং দৰ্শন কৰিম বুলি। সো ফাইনেলি আহি পালোঁ ভোলেনাথৰ কৃপাত। আৰু পূজাৰ কাৰণে সামগ্ৰী লৈ ল'লোঁ, ফুল প্ৰসাদ। এতিয়া আমি ভিতৰত যাম, কিন্তু ভিতৰত মোবাইল এলাউ নাই, সেইকাৰণে মই বাহিৰৰ দৃশ্যখিনি দেখাই আছোঁ আপোনালোকক। যিহেতু মোবাইল কাউণ্টাৰত ৰাখি যাব লাগে, সেইকাৰণে ভিতৰত মেইন মন্দিৰটো দৰ্শন কৰিব নোৱাৰিম। চ' বাহিৰৰ দৃশ্যখিনি আপোনালোকে চাওক। ইমান ধুনীয়া পৰিৱেশ। মই ৰাতি গৈছিলোঁ দৰ্শন কৰিবৰ কাৰণে। শাওণ মাহ, বহুত ভিৰ। মানে বাহিৰৰ চিনাৰীবিলাক, মূৰ্তিবিলাক ইমান ধুনীয়াকৈ বনাইছে, মানে চাব লগা আৰু বহুত আকৰ্ষণীয়। আপোনালোকে যদি মহাকালেশ্বৰ জ্যোতিৰ্লিং দৰ্শন কৰিব আহে, চ' মূৰ্তিবিলাক চাব। আৰু ইমান ধুনীয়া, মানে কি ক'ম আৰু, ভাল লাগে কিবা এটা। মোৰ ভাল লাগিছে, আপোনালোকৰ নিশ্চয় ভাল লাগিব। আহিব নিশ্চয় দৰ্শন কৰিবৰ কাৰণে। আৰু উজ্জয়ন টাউনটো বহুত ধুনীয়া, ইয়াতে থকা খোৱাৰ সুবিধা সকলো আছে। আৰু আপোনালোকে উজ্জয়ন ষ্টেচনত নামি তাতে ওচৰতে হোটেল, মহাকালেশ্বৰ মন্দিৰৰ ওচৰতে হোটেল পাই যাব ভাল ৰেণ্টত। চ' মই ইয়াৰ পৰা আৰু আছে ওমকাৰেশ্বৰ জ্যোতিৰ্লিং, নেক্সট ওমকাৰেশ্বৰ জ্যোতিৰ্লিঙত যাম। চ' আজি দৰ্শন কৰিলোঁ মহাকালেশ্বৰ, নেক্সট ওমকাৰেশ্বৰ দৰ্শন কৰিম। চ' জীৱনত এটাই ইচ্ছা আছে যে 12টা জ্যোতিৰ্লিং দৰ্শন কৰিব পাৰোঁ। ভোলেনাথৰ যদি কৃপা থাকে নিশ্চয় পাৰিম। আৰু মোৰ ভিডিঅ'বিলাক চাব, যিহেতু মানে ভিডিঅ'বিলাক বনাই আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। চ' ভিডিঅ'বিলাক চাব আৰু জনাব কেনেকুৱা হৈছে। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কিবা যদি ভুল হয় জনাব নিশ্চয়, শুধৰণি কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ, ভিডিঅ'বিলাক চাব। জয় মহাকাল।